যোৱা কেইটামান দিন গোটেই অসমৰ মানুহ অকল একটা চিন্তাত আছে যে আমাৰ মৰমৰ জুবিন দাৰ যে মৃত্যু হ'ল, সাগৰত যে মৃত্যু হ'ল, সেই মৃত্যুৰ ঘটনাটোৰ আচল তদন্ত হ'বনে নহ'ব আৰু দোষীসকলক আমি শাস্তি দিব পাৰিম নে নোৱাৰিম, সেই কথাটোক লৈ অসমৰ সব মানুহে এতিয়া অতি চিন্তিত হৈ আছে। আপোনালোকো চিন্তিত নহয় জানো? হয়নে নহয়? হয়নে? মই এইটো ক'বগৈ পাৰিম যে মই বৰপেটা জিলাৰ জনিয়ালৈ গৈছিলোঁ আৰু ৰাইজে মোক কৈছে যে জনিয়াৰ গোটেই মানুহ জুবিন দাৰ মৃত্যুৰ কাৰণে শোকত আছে আৰু জুবিন দাক কোনে মাৰিলে, তেওঁ ন্যায় পাব নে নাপাব, এইটোক লৈ সদায় চিন্তিত হৈ আছে। সেইবুলি ক'ব পাৰিম নে নোৱাৰিম? ক'ব পাৰিম নে নোৱাৰিম? সঁচাকে আপোনালোকে জুবিন দাৰ মৃত্যুক লৈ সঁচাকে চিন্তিত হয়নে নহয়? হয়। কেলে এনেকুৱা হাজাৰ হাজাৰ মানুহ মৰি আছে অসমত, কিন্তু জুবিন গাৰ্গক লৈ গুৱাহাটীৰ মানুহো চিন্তিত, জুবিন গাৰ্গক লৈ বৰপেটাৰ মানুহো চিন্তিত, মই যোৰহাটৰ মানুহজনো চিন্তিত আৰু কাৰ্বি আংলঙৰ মানুহজনো চিন্তিত। কেলে এজন সাধাৰণ মানুহ আৰু এজন প্ৰখ্যাত মানুহৰ মাজত ডিফাৰেঞ্চ এইটোৱে। এজন সাধাৰণ মানুহ আৰু এজন বিখ্যাত, যাক আমি মহৎ লোক বুলি কওঁ, গ্ৰেট মেন বুলি কওঁ, তেওঁৰ মাজত ডিফাৰেঞ্চটো এইটোৱে যে এজন মানুহে যি সময়ত অকল এজন মানুহক প্ৰতিনিধিত্ব কৰে, বিখ্যাত মানুহবিলাকে গোটেই সমাজখনক প্ৰতিনিধিত্ব কৰে। তেওঁ যিবিলাক কথা কয় সেইবিলাক অকল তেওঁৰ নিজৰ কথা নহয়, সেইবিলাক কথা সমাজৰ আনবোৰ মানুহে ক'ব বিচৰা কথাবিলাকৰ অংশ। মই এটা উদাহৰণ যদি আপোনালোকক দিওঁ, এই যে ধুমুহাৰ হাতে কি বুলি গায়, গীতটো কি বুলি গায় মায়াবিনে? ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচোন। তাৰমানে কি? ধুমুহা মানে হ'ল মানুহৰ ঘৰ দুৱাৰ ভাঙি মানুহক দুখীয়া কৰি দিয়া এটা বস্তু। ধুমুহাৰ প্ৰতীক হ'ল ধ্বংসৰ প্ৰতীক। সেই ধ্বংস কৰা এই কাৰবাৰটোৰ লগতো আমাৰ শ্ৰমজীৱী মানুহে, কাম কৰি খোৱা মানুহে, শ্ৰম কৰি খোৱা মানুহে ধুমুহাৰ লগতো নাচি বাগি যুঁজ কৰি ধুমুহাকো পৰিৱৰ্তন কৰি দিবলৈ চেষ্টা কৰে। এতিয়া বিজেপি চৰকাৰে অসমৰ প্ৰত্যেকজন মানুহৰ কাৰণে একোটা ধুমুহা হয়নে নহয়? হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মা এটা অত্যন্ত বেয়া ধুমুহা, ঘূৰ্ণী বতাহৰ প্ৰতীক হয়নে নহয়? অনবৰতে হিন্দু মুছলমান, অনবৰতে মাৰিম কাটিম, অনবৰতে ঘৰ ভাঙিম, উচ্ছেদ কৰিম, এওঁলোকক গুলিয়াই মাৰিম, এওঁলোকক এনকাউণ্টাৰ কৰিম, অনবৰতে এটা ধুমুহাৰ নাম হিমন্ত বিশ্ব শৰ্মা হয়নে নহয়? হয়নে নহয়? কিন্তু হিমন্ত বিশ্ব শৰ্মাই ইমান ধুমুহা আমাৰ মাজত মেলি দিয়াৰ পাছতো অসমৰ শ্ৰমজীৱী দুখীয়া মানুহে সেই ধুমুহাৰ লগতে উঠা নমা কৰি চিন্তা কৰি আছে যে কোনদিনা আমি এই জাক ধুমুহাক লুটিয়াই সাগৰলৈ পঠিয়াই দিব পাৰিম আৰু আকৌ আমি শান্তিত থাকিব পাৰিম। বুজি পালেনে নাই? বুজি পালেনে নাই? RSS, বিজেপি, হিমন্ত বিশ্ব শৰ্মা, এইবিলাক হ'ল ধ্বংসকাৰী ধুমুহাৰ নাম। হয়নে? আৰু আমি শ্ৰমজীৱী মানুহ, হিন্দুৱে কওঁ বা মুছলমানে কওঁ, খ্ৰীষ্টানে কওঁ বা জৈনে কওঁ, মিয়াই কওঁ বা
পাছতো এতিয়াও আশা জীয়াই ৰাখিছো। ধুমুহাত আমাৰ চব খতম হৈ গৈছে। কেতিয়াবা ঘৰ ভাঙি দিছে, কেতিয়াবা ল'ৰাটোক চোৰ বুলি ধৰি ৰাতিয়ে পুলিচে গুলিয়াই মাৰি দিছে। কোনো শ্ৰমজীৱী মানুহে গুৱাহাটীলৈ গৈ ইয়াৰ পৰা জনিয়াৰ পৰা এজনো মানুহ গুৱাহাটীলৈ বাছখনতো শান্তিৰে যাবলৈ ভয় কৰে। কৰে নে নকৰে? আমাৰ মূৰৰ ওপৰত এটা ধুমুহাৰ সৃষ্টি কৰিব খুজিছে আৰু হিমন্ত বিশ্ব শৰ্মাক বুঢ়া আঙুলি দেখুৱাই অসমৰ সকলো ৰাইজে কৈছে তোমাক আমি ধুমুহাৰ লগত উৰুৱাই পঠিয়াই দিম। 2026 তোমাক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। তোমাৰ নিচিনা ধুমুহাৰ লগত খেলিয়াই আমি ডাঙৰ হৈছো আৰু তোমাৰ নিচিনা ধুমুহা আমি বহুত জাক পাৰ কৰিছো। এই জাক ধুমুহাও আমি পাৰ কৰিব পাৰিম। হয়নে নহয়? হয়নে নহয়? এইটোৱে জয় জুবিন দাসে কৈছে। জুবিন দাই সেইটো কথাই কৈছিলে। সেইটো মনত পৰাই দিয়কচোন। সেইটো নালাগে। মানুহৰ মুখখিনি চাই থাকো। হয়নে নহয়? কথাটো বুজি পাইছেনে নাই? জুবিন দা আৰু এজন সাধাৰণ গায়কৰ মাজৰ পাৰ্থক্যটো কি? জুবিন দা আৰু সাধাৰণ গায়কৰ মাজৰ পাৰ্থক্যটো হ'ল জুবিন দাই ধুমুহা হৈ থাকোঁতেও ধুমুহাৰ লগত যুঁজিবৰ কাৰণে আমাৰ মানুহক সাহস দিছে। হয়নে? আন্ধাৰৰ সৈতে কি বুলি কৈছে? কি বুলি কৈছে? আন্ধাৰো যে মোৰ বহু দিনৰে আপোন। কি বুলি কৈছে? আন্ধাৰো যে মোৰ বহু দিনৰে আপোন। তাৰমানে কি? গোটেই সমাজখনত আন্ধাৰ কৈছে। মই গোটেই জীৱন আন্ধাৰতে আছো। আন্ধাৰ যিটো বেয়া বস্তু সিও মোৰ আপোন হৈ গৈছে। তাৰ পাছতো মই পোহৰৰ সপোন দেখিবলৈ এৰি দিয়া নাই। হয়নে নহয়? আমি কাম কৰি খোৱা মানুহ, যিবিলাকে আনৰ ঘৰত কাম নকৰো, যিবিলাকে আনৰ খেতিত কাম কৰো, যিবিলাকে বিল্ডিঙৰ কাম কৰিবলৈ যাওঁ, যিবিলাকে ইটা ভাটাত কাম কৰিবলৈ যায়, যিবিলাকে প্ৰত্যেকটো কাম কৰি এই সমাজখন জীয়াই ৰাখিছে, তেওঁলোকৰ কাৰণে জীৱনটো কেৱল আন্ধাৰ আন্ধাৰ আৰু আন্ধাৰ। সেই আন্ধাৰকো আপোন কৰি লৈ সেই আন্ধাৰৰ পৰা পোহৰ আনিবৰ কাৰণে যি যুদ্ধ চলোৱা হয় সিয়ে হ'ল সংস্কৃতি। জুবিন দা তেনেকুৱা এজন শিল্পী আছে আৰু সেইকাৰণে জুবিন দাক আমি সকলোৱে ভাল পাওঁ। হয়নে নহয় কথাটো? বুজি পাইছেনে নাই সকলোৱে? বুজি পাইছেনে নাই? বুজি পাইছেনে নাই? হিমন্ত বিশ্ব শৰ্মা, বিজেপি আৰু RSS অসমত আন্ধাৰ বিয়পাই দিছে হিন্দু মুছলমানৰ মাজত সংঘাতৰ জৰিয়তে। হয়নে নহয়? আজিৰ দিনটোৰ আন্ধাৰ মানে কি? আজিৰ দিনটোৰ আন্ধাৰ মানে হিন্দু মুছলমানৰ সংঘাত সৃষ্টি কৰিবলৈ লোৱা সেই হিমন্ত বিশ্ব, বিজেপি আৰু RSSৰ কি কৰ্মকাণ্ড। সেই আন্ধাৰত মই আছো, সেই আন্ধাৰত হয়তো ডুবি আছো, কিন্তু তাৰ পাছতো মোৰ ভিতৰত থকা মানুহটো, মোৰ ভিতৰত থকা সংস্কৃতিয়ে অনবৰতে এটা কথা কৈছে, আন্ধাৰ তাক মই এদিন পৰাভূত কৰিম আৰু সকলো মানুহৰ কাৰণে মই পোহৰ কঢ়িয়াই আনিম আৰু এদিন সকলো হিন্দু আৰু মুছলমানে একেলগে আকৌ বাস কৰে। হয়নে নহয়? হয়নে নহয়? আমি হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সব জাতিৰ মানুহ একেলগতে বাস কৰিব লাগে নে নাই? লাগে নে নাই? লাগে নে নাই? তাৰ বিপৰীতে RSS, বিজেপি, হিমন্ত বিশ্ব শৰ্মা ইহঁতে কি কৰে? ইহঁতে আমাৰ ভিতৰত যুঁজাব খোজে। হিন্দুৰ লগত মুছলমান, মুছলমানৰ লগত হিন্দু, হিন্দুৰ লগত খ্ৰীষ্টানৰ, আহোমৰ লগত ব্ৰাহ্মণৰ, ব্ৰাহ্মণৰ লগত কলিতাৰ, কলিতাৰ লগত কাৰ্বিৰ,
যুঁজ লগাব খোজে হিমন্ত বিশ্ব শৰ্মাহঁতৰ নিচিনা শাসক শ্ৰেণীটোৱে আৰু সেই যুঁজ লগাব খোজা সেই আন্ধাৰৰ যুগতো শিল্পীসকলে কঢ়িয়াই লৈ ফুৰে পোহৰৰ এটা বাৰ্তা আৰু জুবিন গাৰ্গ হৈ পৰিছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰা এই অন্ধকাৰ অসমখনৰ এটা পোহৰৰ বাৰ্তা আৰু সেইকাৰণে আজি ধুনীয়া হাজাৰ হাজাৰ মানুহে জুবিন দাক আপোনালোকে মৰম কৰিবলৈ আহিছে জুবিন দাক শ্ৰদ্ধা কৰিবলৈ